আজি আপোনালোকক মোৰ ব্লগটোত দেখুৱাম শিৱসাগৰ ডিষ্ট্ৰিক্টত থকা চৰাইদেউ মৈদাম। তো ইউনেস্কোৰ পৰা ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষিত হৈছে। আহিলোঁ, খুবেই ভাল লাগিল চাই। তো চাওক, এইটো লাচিমা। তো এনেকৈ ৰিটাৰ্ণ আহিলোঁ। वेलकाम बैक टू माय यूट्यूब चैनल पापू प्रियम गाइस। मोर भिडिओ जो प्रथमबार भावे चाइছে तेनहले स्वागतम जनाइছো। যদি আগৰ পৰা চাই তেনহলে ধন্যবাদ থামনেল লিখি গম পাই আছে। গৈ আছো ৱৰ্ল্ড হেৰিটেজ সাইট চৰাইদেউ মৈদামলৈ। মানে বেছি দিন হোৱা নাই ঘোষণা কৰিলে ৱৰ্ল্ড হেৰিটেজ সাইট বুলি চৰাইদেউ মৈদামক। তো গৈ আছো, কেনেকৈ কৰিম গোটেইখিনি শ্বেয়াৰ কৰিম। বলক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। আপোনালোকে যদি চৰাইদেউ মৈদাম যাব বিচাৰে তেনহলে গুগলত চাব পাৰে। লগতে ব্লগো অলৰেডি বহুতকেইটা আপলোড কৰিছে। তো আপোনালোকে যদি শিৱসাগৰ টাউনৰ পৰা আহে তেনহলে প্ৰথমতে আহিব লাগিব গড়গাঁও কাৰেংঘৰৰ কাষেৰে এনেকৈ আহিলে শিমলুগুৰি সোণাৰী ৰুট সেইটোৰে যাব লাগিব। আই থিংক সোণাৰীতে আছে, মই ভালদৰে কনফাৰ্ম হোৱা নাই, মই চাই আছোঁ বাৰু, সুধি গৈ আছোঁ। আপোনালোকক ফুল ডিটেইলছৰ লগত মই চৰাইদেউ মৈদামটো মানে দেখুৱাম। তো এতিয়া মই শিমলুগুৰি সোণাৰী ৰুট, সেইটো মানে শিমলুগুৰি যোনটো টাউন এৰিয়া তাৰ পৰা আহি গ'লোঁ। এতিয়া মই সোণাৰী ৰুটেৰে গৈ আছোঁ। আই থিংক সোণাৰী পাব লাগিব, চাই থাকক, গৈ আছোঁ। আহি এটা তিনিআলি পালোঁ আৰু ইয়াত লিখা আছে চাওক, ৱেলকাম টু চৰাইদেউ। আপোনালোকে যেতিয়া শিমলুগুৰিৰ পৰা আহিব তাৰপিছত লিখাই থাকিব, মই দেখুৱালোৱে, ৱেলকাম টু চৰাইদেউ জিলালৈ স্বাগতম। আৰু তাৰ পৰা 28 কিলোমিটাৰ সোণাৰীলৈকে। তো মই তাৰ পৰা আহিলোঁ আৰু য'ত লিখা আছে চাইনবোৰ্ডখনৰ পৰা চৰাইদেউ মৈদামলৈ আপোনাৰ 9.5 কিলোমিটাৰ বা সেনেকুৱা 9.54 কিলোমিটাৰ লিখা আছে, তাৰ ভিতৰতে হ'ব। তো এতিয়া মই ধুনীয়াকৈ গৈ আছোঁ। এতিয়া আপোনালোকক মই এটা কথা কৈ থৈ দিওঁ, আপোনালোকে যদি ক'ৰবাত যাব বিচাৰে তেনেহ'লে কিছুমান ক্ষেত্ৰত লোকেশ্যন চাই যাব লাগিব। কিছুমান ক্ষেত্ৰত কিন্তু লোকেশ্যন চাই গ'লে আপোনাৰ মানে বিপদ হ'ব পাৰে, মানে বেয়া হ'ব পাৰে। মই এনেকুৱাকৈ প্ৰমাণ বহুতে পাইছোঁ, কেতিয়াবা ভুল দেখুৱাই। তো শিৱসাগৰ ডিষ্ট্ৰিক্টত যিমানবোৰ হিষ্টৰিকেল প্লেচ আছে বহুত ভিতৰুৱা হয়। কিছুমান ৰংঘৰটো ওচৰতে আছে বাৰু, তলাতল ঘৰটো টাউনৰ ওচৰতে আছে। কিন্তু কাৰেংঘৰ হওক, চৰাইদেউ মৈদাম হওক বা গেলেকী, এইবোৰ ঠাই আৰু লগতে অগ্নিনাভ মন্দিৰটো নাজিৰা টাউনৰ কাষতে আছে, কোনো কথা নাই। কিছুমান ঠাই টাউনৰ কাষত কোনো টেনশ্যন নাই। ভিতৰৰ ঠাইবোৰত প্ৰায় সুধি গ'লে ভাল আৰু। কেতিয়াবা লোকেশ্যন ভুল দেখালে ক'ৰবাত যাই ওলাব, তেনেহ'লে অহাৰো প্ৰব্লেম হ'ব। তেনেহ'লে মানে কি আৰু কৰাই নকৰাই এনেকুৱা একেই হৈ যাব, মানে যোৱাই নোযোৱাই। তো সেইটোৱে আৰু। মই লোকেল মানুহক সুধিলোঁ, সোধাওঁতে ক'লে, কিন্তু কিছুমান মানুহে ভালদৰে কয়, কিন্তু কিছুমান মানুহে কি কৰে কয় মানে এনেকুৱা চিন্তাত পেলাই দিয়ে কি নাযাওঁ নেকি ইমান দূৰ। মই মানে সুধিছিলোঁ ইয়াৰে লোকেল মহিলা এজনীক, মহিলাজনে বহুত দূৰ হ'ব, মানে তুমি গৈ থাকিবই লাগিব। তেতিয়া মোৰ মাইণ্ডটো চবৰে আহিব এইটো কথা কোৱাৰ লগে লগে যে কি নাই নাযাওঁ নেকি, ৰিটাৰ্ণে যাওঁ। কিন্তু এইটো নহয়, নিজৰ যদি ইচ্ছা আছে, নিজে অকলে ঘূৰিব মন আছে, পূৰা ৰাইড কৰিব মন আছে, গিভ আপ নকৰি বিন্দাছ গৈ থাকক। মই সেনেকৈ পূৰা একদম কাৰো মানে কি আৰু সেই নিগেটিভ থটটো নলৈ পূৰা ধুনীয়াকৈ গৈ আছোঁ। আৰু বেছি নাই, 4 কিলোমিটাৰমান গ'লে মই গৈ পাম চৰাইদেউ মৈদাম। কথা কৈ দিওঁ, আপোনালোকে নাভাবিব যে কি ইমান ভিতৰুৱা ঠাইত আমি যাম, তেল ডিপু নাথাকিব বা দোকান চোকান নাথাকিব, নে বেছি ভিতৰুৱা হয় নেকি, সেনেকুৱা একোৱে নহয়। তেল ডিপু আছে ইয়াতে, বহুতকেইটাই আছে, লগতে দোকান পোহাৰো আছে। আৰু আপোনালোকে নিজে মাইণ্ডত খেলি ল'ব যে কাক সুধিব পাৰি, কাক সুধিব নোৱাৰি। মানে মই এটা কথাই কওঁ, কিছুমান ক্ষেত্ৰত বয়সস্থ মানুহক সোধাটো মোৰ মতে ভুল, মানে নুসুধিবই। নাজানেও ডাইৰেক্ট কৈ দিব অমুকত যোৱা ভুল হৈ যাব। মানে আপুনি মানে এনেকুৱা মানুহ সুধিব যে লাগে যে কি মানুহজনক ক'ব পাৰিব বা মেইন ডেষ্টিনেশ্যনটো ক'ব পাৰিব, সেনেকুৱা সুধিব। যদি নোৱাৰে তেনেহ'লে আপুনি নিজে আইডিয়া লগাব আৰু কিমাননো বুজাম। তো সেনেকৈ ধুনীয়াকৈ যাব। তো এনেকৈ আপোনালোকে আহি কেইটামান চক পাব। চক পোৱাৰ পাছতে তাৰপিছতে পাই যাব এখন বৰ্ডখন, লিখা আছে সোণাৰী আগৰ পিনে। তাৰপিছত এনেকৈ অলপমান গৈ মাজমানতে ৰাইট টাৰ্ণ ল'ব লাগিব, চৰাইদেউ মৈদাম হ'ব। আৰু প্ৰথমতে পায় দেওশাল বুলি। তেনেকৈ গৈ আছোঁ, ধুনীয়াকৈ আপোনালোকক দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই থাকক। বহু দূৰ স্কুটি ৰাইড কৰাৰ পিছত ফাইনেলি আহি পালোঁ চৰাইদেউ মৈদামৰ ফাৰ্ষ্ট গেটটো, এইটোৱে চাওক। তো এতিয়া ভিতৰলৈকে ধুনীয়াকৈ যাম। ফাইনেলি বহু ঠাই মানে অতিক্ৰম কৰাৰ পিছত আহি পালোঁ। ইয়াত লিখা আছে চাওক, মৈদামসমূহ আৰু চাউলুং চুকাফা তোৰণ
এইটো গেট তো ভিতৰলৈকে যাম এতিয়া মেইন গেটৰ পৰা এন্ট্ৰি হ'লো পাৰ্কিঙত স্কুটিখন থৈ দিলো আৰু চাওক পৰিৱেশটো কিমান ধুনীয়া আৰু ইয়াত লিখা আছে আই লাভ চৰাইদেউ এতিয়া গৈ আছো টিকট কাটিব টিকট কাউণ্টাৰলৈ তো আগৰ ভ্লগত দেখুৱাৰ দৰে আজিকালি ইতিহাস প্ৰসিদ্ধ ঠাইবোৰত স্কেনিঙৰ ব্যৱস্থা মানে অনলাইন পে কৰিব লাগে আৰু ইয়াত লিখা আছে তো চাওক চৰাইদেউ জিৰণি চৰা তো গাইজ ফাইনেলি সোমালোঁ চৰাইদেউ মৈদামত 20 টকা টিকট ল'লে মানে অনলাইন কৰিব লাগে মই আগৰ ভ্লগত কৈছোঁৱে যেতিয়া কাৰেংঘৰত আহিছিলোঁ ৰংঘৰত আহিছিলোঁ তলাতল ঘৰত আহিছিলোঁ আজিকালি অনলাইনত থ্ৰুৰে লিংকত থ্ৰুৰে মানে টিকটটো কাটিব পাৰে তো সোমালোঁ আৰু ইমান ধুনীয়া ভিউ এটা কথা কি শিৱসাগৰৰ পৰা বহুত ভিতৰৰ পিনে হয় সেইটোৰ কাৰণে মানে অলপ আহিবলৈ মানে দিগদাৰ হয় তো যিহেতু আহিব মন আছিল আহিলোঁ আৰু চাওক কি ধুনীয়া সেইটো জিৰণি চৰা কি ধুনীয়া লাগিছে চাওকচোন পাহাৰৰ ভেটি টাইপ আৰু এইটো চাওক জিৰণি চৰা আৰু এইটো জিৰণি চৰা ধুনীয়াকৈ বনাই দিছে এই গেটৰ পৰা এণ্ট্ৰি হ'লোঁ এতিয়া ওপৰলৈকে যাম কি ধুনীয়া লাগিছে চাওকচোন আপোনালোকে যদি গুগল পে' মানে লোকেশ্যন চাইও আহিব পাৰে সুধিও আহিব পাৰে কিন্তু চাই চিতি সুধিব মানে ক'লেও অলপ আগতে একো যে প্ৰব্লেম নহয় কাৰণ ভিতৰুৱা হৈ মানে ইয়ালৈ আহিবলৈ হ'লে আৰু সঁচাই কি ধুনীয়া চাফ চিকুণতা চাওক আৰু ৰিচেণ্টলি ৱৰ্ল্ড হেৰিটেজ চাইট বুলি ঘোষণা কৰিছে চৰাইদেউ মৈদামক আৰু মোৰ ভিউটো এনেকুৱা লাগিছে যে মই চিৰিয়াখানাত আছোঁ চিৰিয়াখানাৰ ভিউটোৰ দ্বাৰা আপোনালোকে ফিল কৰকচোন ভাৰ্চুৱেলি আৰু সেইটো মৈদামলৈকে যাম মানে এক্সট্ৰা গেট হয় তো এইটো মোৰ ভাগৰ লাগিব ধৰিলে কাৰণ ডিউটি কৰি থাকোঁ বহি থাকোঁ অফিচত মানে কি আৰু ইমান কষ্ট কৰিব পৰা মানে কি আৰু আজিকালি দৌৰা চৌৰা কমি গৈছে সেইটো কাৰণে অলপ ভাগৰ লগা হৈছে তো চাওক এনেকৈ যাব পাৰি ওপৰলৈকে এবাৰ যাম বাৰু যদি যাব অনুগ্ৰহ কৰি মৈদামৰ চৰি মই এতিয়া মানা কৰিছে অনুগ্ৰহ কৰি ওপৰত নুঠিব প্লিজ ডু নট ক্লাইম্ব অন দ্য মৈদামছ আৰ্চিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়া তো ওপৰত যাব মানা কৰিছে নাযাব আৰু তো ইফালে আৰু কি যাম এনেকৈ গৈ পিনে মৈদাম এইটো এটা মৈদাম আৰু একে মৈদাম ন তিনি ইফালে এবাৰ যাওঁ তো চাওক কি ধুনীয়া লাগিছে তো আপোনালোকে চাওক আৰু কৃষ্ণচূড়াৰ এইটো চাইণ্টিফিক নেম যে থাকে পৰি গৈছে এইডাল একো নাই চটিয়না এইডাল চটিয়না গছ তো গৈ আছোঁ সঁচাই মোৰ কিবা চিৰিয়াখানাত অহা যেন লাগি আছে সেইটো এটা মৈদাম আছে মৈদামবোৰ মানে এনেকুৱাই হয় যে কি মই ভাবিছোঁ আৰু দেই যিবোৰ মানে মাটিৰে ঢাক খাই মানে ভেটি টাইপৰ হৈ গৈছিল আগৰ দিনৰ পৰা এনেকৈ বনাইছিল খান্দি মানে ভেটি এটা বনাইছিল তাৰ তলতে মৈদামৰ সেই কৰিছিল চাগে তো সেইবোৰকে মৈদাম বুলি কয় আই থিংক চাওক ধুনীয়া লাগিছে ৰাস্তাটো ইমান ক্লিন কি ধুনীয়া চাওক জনামতে চৰাইদেউৰ শব্দৰ অৰ্থ হৈছে চাইনিং চিটি অন এ হিল যিটো টাই আহোম শব্দ চেৰাই দৌৰ পৰা আহিছে চে মানে হ'ল চিটি অৰ টাউন ৰাই মানে হ'ল চাইন অৰ ডেজেল অৰ দৈ মানে হ'ল হিল বা মাউণ্টেইন আৰু এনেকৈ আহি চাওক এই বৰ্ড কেইখন পালোঁ আপোনালোকে স্কিপ কৰি ভিডিঅ'টো চাই ল'ব পাৰে হিষ্টৰিকেল প্লেচৰ কথা ইয়াত ধুনীয়াকৈ এড্ৰেছ থ্ৰুৰে লিখা আছে মোৰতো ভিজিট কৰি বহুতেই ভাল লাগিল আপোনালোকেও আহিব চৰাইদেউ মৈদামলৈ হেজাৰ জনে যাচিলে প্ৰাণ দেশৰ হকে তেজেৰে বুৰঞ্জী লিখিলে আহি চৰাইদেউ মৈদামৰ লাষ্ট সীমাটো পালোঁ তো ইয়াৰ পৰা ৰিটাৰ্ণ যাম আপোনালোকে যদি চৰাইদেউ মৈদামলৈ আহে তেনেহ'লে ইয়াত বহুকেইটা আছে মৈদাম তো মৈদামবোৰ একেই হয় কিন্তু অলপমান ঠাইবোৰ বেলেগ হ'বই আৰু বাট
ধুনীয়া লাগে আৰু আহিব বহুত শান্তিৰ ঠাই আৰু চাওক অলপ আগতে আপোনালোকক কৈছোঁৱে যে চৰাইদেউ মৈদামটো অলপমান বেলেগ লাইনত আছে আপোনাৰ সোণাৰী পিনে চৰাইদেউ জিলা বুলি কয় এইখিনি চুকাফা নগৰ তো মানে মই সেইদিনা কাৰেংঘৰ আহোঁতে বন্ধ হৈছিল অলৰেডি মই আহিম বুলি ভাবিছিলোঁ আহিলোঁ হয় কিন্তু ইমান দূৰ বুলি ভবা নাছিলোঁ তো সুধি আহোঁতে অলপমান ঘূৰিয়ে পালোঁ বাট আপোনালোকৰ যদি আহে কিন্তু 20 টকা টিকট ল'ব এডাল্টৰ বাকী চিলড্ৰেনৰ কিমান মই কৈ আছোঁ বাৰু চাই পিনে তো কেনেকুৱা আহিলে কিন্তু সেই পইচাটো হিচাপত মানে বেছি সেই চকুন পাব কাৰণ চাওক কি ধুনীয়া নেচাৰেল ঠাই এইটো এটা মৈদাম মই যোনটো ৰাস্তাৰে আহিছিলোঁ সেইটোতো গৈ আছোঁ আৰু এইখিনি চালে এনেকুৱা লাগে পুৰা চিৰিয়াখানাৰ ভিউটো পায় তো চাওক তো আপোনালোকে আহিব ভাল পাব অলপমান দূৰ হ'ব বা এক্সট্ৰা লাইন হ'ব কিন্তু আহিলে ভাল পাব যিহেতু অল হেৰিটেজ ছাইডত চৰাইদেউ মৈদামৰ নাম আছে আৰু ইয়াৰে মানে সেই ভিউটো ভাল লাগে যোনটো ড্ৰোনৰ শ্বুটটো মই যদি পাৰোঁ এটা লগাই দিবলৈ চেষ্টা কৰিম তো ইয়াৰ পৰা ড্ৰোন শ্বুট কৰিলে মৈদামকেইটা ধুনীয়াকৈ দেখা যায় চৰাইদেউ মৈদামলৈ আহিলে দুটা গেট আছে টিকট কাউণ্টাৰৰ পৰা এটা গেট মই যোনটোত সোমাই আছোঁ আৰু সেইটো সিফালেদিও মানে গেট বেলেগ গেটেৰে যাব লাগিব তো ইয়াতে এইটো হ'ল আৰু এইটো টিকট কাউণ্টাৰ নাযাওঁ আৰু অলৰেডি মই এইটোত আহিলোঁৱেই আৰু টাইমো নাই মোৰ লগত আকৌ ৰিটাৰ্ণ যাব লাগিব আৰু এইখন স্কিপ কৰি পঢ়ি ল'ব পাৰে চৰাইদেউ মৈদামৰ বিষয়ে কিছু বিৱৰণ লিখা আছে তো এতিয়া ৰিটাৰ্ণ যাম আজি মই বহুতে সুখী সৰুৰ পৰা শিৱসাগৰৰ কথা মানে যেতিয়াৰ পৰা জনা হৈছোঁ যেখিনি ঠাই হিষ্টৰিকেল প্লেচ চাব মন আছিল সেইখিনি ফাইনেলি চালোঁ আৰু চৰাইদেউ মৈদামটো মই নাচাওঁ বুলিয়ে ভাবি আছিলোঁ কিন্তু এক্সট্ৰা লাইনৰ কিন্তু আহিব মন গ'ল যিহেতু ফ্ৰী হৈছিলোঁ মই ছুটি পাইছিলোঁ আজি ছানডে হয় সেইটোৰ বাবে ভাবিলোঁ যিহেতু মন আছে চাই লওঁ যিহেতু অল হেৰিটেজ চাইটো পাইছে ধুনীয়া লাগিল আপোনালোকে ভাৰ্চুৱেলি চাই কিজানি ভাল পাইছে লগতে আপোনালোকে গুগলতো চাব পাৰে চাৰ্চ কৰি ফটোজবোৰ বা ভিডিঅ'ছো পাব তো সেয়াই আৰু মনৰ আশাখিনি পূৰণ হ'ল যিখিনি ঠাই চাব লগা আছিল শিৱসাগৰত চালোঁ আৰু নাচালেও কথা নাই কেতিয়াবালৈকে ৰিলেটিভছ বা কাৰোবাক দেখাব লাগিলে আহিব লাগিব তো গাইজ আজিলৈ মোৰ এইটোৱে আছিল ব্লগ যদি ভাল পাইছে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব তো গাইজ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে টেক কেয়াৰ বাই বাই ফ্ৰম শিৱসাগৰ